আছো ক চাও ময়ো জানো যে ল'ৰাজন পঢ়া শুনা একেবাৰে বেয়া কোনোমতে যে সি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিলে এইটোৱে তাৰ কিন্তু আমি এনেবোৰ ল'ৰাকে উৎসাহ পাব লাগে কেনেকৈ আৰে এনচাৰ স্ক্ৰিপ্ট চেঞ্জ কৰি আপোনালোকে লিখাই চাকৰি দিব লাগে মই কোনো কিন্তু শুনিব নোখোজো আৰে মই চাকৰি আপোনাৰ বৰ ভয় শুন অলপ পিছতে মন্ত্ৰী অবিনাশ বৰদলৈ আমাৰ ঘৰলৈ আহি আছে তেওঁক মই সকলো কথা বুজাই কম প্লিজ তেওঁ প্লিজ নকয় এতিয়া আৰু মই আপোনাৰ লগত কোনো কথা পাতি থাকিব নোৱাৰো মই যিটো কৈছো আপুনি সেইটোৱে কৰক ৰাইট তোমাৰ সুখৰ বাবে মই সকলো কৰিবলৈ প্ৰস্তুত
তোমাৰ অপুৰ হৈছে কি কৰিব বিচাৰিছে কি আজি মন্ত্ৰী আহি তাক কৈ গ'ল চাকৰি এটা দিয়াৰ কথা চাকৰি নকৰে যদি ব্যৱসায় দিয়াৰ কথা ই তাৰ ভিতৰত এটাও একো নকৰে কি কোৱাটো বৰ ছোৱালী কি কৰে তাই ছোৱালী যদি তাক কিবা কৈছিলা নাই itu baru lah itu baru তুমি আকৌ এবাৰ সুধিবাচোন চাকৰি বা ব্যৱসায় কৰাৰ কথা চাকৰি নকৰা নাই ব্যৱসায় কৰ কোটি টকাৰ ব্যৱসায় ঘৰ বনাব পাৰিবি গাড়ী কিনিব পাৰিবি হ'ব দিয়াচোন খুব ভাগৰ লাগিছে ভোকো লাগিছে কিবা যে খাবলৈ দিয়া
তো আজি এই প্ৰাণেশ্বৰ মাষ্টৰৰ হক উপাৰ্জনলৈ অনুৰোধ পাব তোৰ তেজৰ সততাৰ ৰং আছে মানুহ আৰু তোক অপুলৈ বিয়া দি মই তোৰ এই সততাৰ তেজত দুৰ্নীতিৰ বীজ ৰোপণ হ'ব দিব নোৱাৰো উপাৰ্জনের উৎপাদন করবার সৃষ্টি নহয় তুমি চিন্তা কৰিব নালাগে মই ইতিমধ্যে এজন ভাল পঢ়া শুনা হয়তো খুব সোনকালে এটা ভাল চাবা মাক বাপে কেনেকুৱা এজন আমাৰ এই বিয়াৰ কৈছে আমাৰ আৰু এই বালিকান্ত কৰা এই বালিকান্ত কৰা মই বিয়ৈ বুলি কেনেকৈ মাতিলে অপু যদি ভৱিষ্যতে এজন ডাঙৰ পণ্ডিত অথবা উচ্চপদস্থ বিষয়া হয় কিন্তু দেউতাকক দুৰ্নীতি নকৰে নিজৰ সৎ প্ৰচেষ্টা নহয় আৰু যদি হয় তেন্তে তাক তোমাৰ কিবা আপত্তি কোনো আপত্তি নাই কোনো আপত্তি নাই কিন্তু যদি নোৱাৰে তই কিন্তু অপুৰ লগত বিয়া পাহৰি
যি কৰে মংগলাৰ্থেই কৰিব। তোমাক
কৈ ক'ব জানাই নহয় সবটো মিটিং হয়ে থাকে ওই আমাক কেবল শো কৰাব হে মাতে সেইটোতো হয়ে তথাপি দেখিলেতো নহয় আৰু চাকৰিৰ বাবে কষ্ট কৰা বুলি ক'ব লাগিব প্লেন কি প্লেন কচোন আমিও শুনো কি জানিবা আমাৰ কিবা শুনিয়া হয়ে তোর প্ল্যান প্ল্যান বনাই তাই ও বল এই যে হ্যাঁ বল আরে বসা আই গেল বসা ব ভাল ভাল আৰু তহঁতৰ এ ভাল আচ্ছা
Ôi,
শীতৰে খেমাই ৰাতি তুমি মোৰ তুমি নহ'লে মৰম আধৰুৱা সকলো তথ্য নষ্ট কৰি পানীকান্ত পৰা মুকলি কৰি দিয়াৰ
এপিএসসি অধ্যক্ষ বাণীকান্ত বৰাক আটক কৰাৰ 24 ঘণ্টা নহওঁতে তেখেতক মুকলি কৰি দিয়া হয়। এগৰাকী দুৰ্নীতিপৰায়ণ ঘুষখোৰ বুলি অভিযোগ থকা ব্যক্তিক কি কাৰণে অতি সোনকালে মুকলি কৰি দিয়া হ'ল সেয়া এক ৰহস্যৰ ভিতৰত বুলি সচেতন নহ'লেও উদ্বেগ প্ৰকাশ কৰে। অফিচাৰ
পানী কাণ্ড কৰা আৰু সেইজন মানুহক তই দেউতা বুলি মাতি নাযায় পাৰিবি এইজন মানুহক দেউতা বুলি মাতি নাযায় এইজন দেউতা প্ৰাণেশ্বৰ মাষ্টৰ যিজন মানুহে আজিলৈকে সমাজত একো বেয়া কাম কৰা নাই কাৰো অন্যায় কৰা খোদ তোৰ মাৰত কেতিয়াবা মই তোৰ মাৰৰ নাৰীৰ অধিকাৰ কৰিব কৰিছো নেকি খোদ এই বাণীকান্ত বৰাৰ দৰে এজন অপৰাধীক যদি তই দেউতা বুলি মাত তেতিয়াহ'লে এই প্ৰাণেশ্বৰ মাষ্টৰক কেতিয়াও সিদ্ধান্ত তোৰ পৰা
তুমি এইবোৰ কি সুধি আছা জানো দেউতাই যে পইচা লৈ ল'ৰাবোৰক চাকৰি দিয়ে সেই কথা মই ভাবি জানো লাগে দেউতাই মোক কথা শুনিব লাগে তদুপৰি দেউতাৰ মানুহবিলাক তেনেকুৱা যে কেৱল টকা লাগে মান সন্মান দৰকাৰী নাই তুমি এইবাৰ চিধাব এটা কথা ক'বানে মোক কি ক'বলৈ ফোন কৰিছে যি কৰিছে তাকে কোৱা অ'কে তাৰ বাবে মই দুখিত আই এম চৰি তুমি তোমাৰ ৰাস্তা গৈ থাকা মই মোৰ ৰাস্তা গৈ থাকোঁ যদি আমাৰ ৰাস্তা কেতিয়াবা একমুখী হৈ লগ পাম সাজু নহয় কেতিয়াও লগ নাপাওঁ ভাই এইবাৰ যদি আমি যেনেকৈ পাৰ কৰিম কিন্তু অহা আমাৰ অলপ
আপুনি চফা কৰি আনি হাতৰ হাতলৈ উত্তৰ লিখাই তাৰ হাতৰেহে আকৌ উত্তৰ লিখাব ছাৰ মই কিন্তু কম কৰা নাই ছাৰ সেইকাৰণেতো আজি আমি ইয়াত আপুনি আৰু মই এনেকৈ বহি কথা পাতিব পাৰিম আপুনি চিন্তা নকৰিব আপুনি মোৰ কাম কৰক মই আপোনাৰ কাম কৰিম Sabila, ya. Saya kau. Bisa. Ada lagi apa? Kamu nanti hati, mana tu kerja? মই থকালৈকে তোমাৰ দেউতা কোনে আকৌ অনিষ্ট কৰিব নোৱাৰে আপোনাৰ এইবাৰ তেওঁকো কিবা এটা কামত এংগেজ কৰাই দিব লাগিব কি হৈছে তোৰ কচোন আচলতে তোমালোকক ইয়াত যদিহে মোৰ ভুল হ'ব যদি তোমালোক ইয়াত নাথাকি জেলত থাকিলেহেঁতেন তেতিয়া মোৰ ভুল নহ'ল What nonsense? সি কেনেকুৱা কথা কয় দেখোন বিনা অপৰাধত দেউতাকজনক পুলিচে গ্ৰেপ্তাৰ কৰে মই তেখেতৰ সত্তা দবাই দি তেখেতক জেলৰ পৰা মুকলি কৰি আনো আৰু তুমি কৈছা আমাক জেলত দেখিলেহে তোমাৰ মুখ অন হ'লহেঁতেন কি আচৰিত ল'ৰাহে তুমি মালিক মোৰ বুজি উঠি নিজকে লুকাব এইবিলাক বিপদ বস্তু বাহিৰৰ পৰা সকলোৱে দেখে তেনেকৈ তোমালোকে ভাবিছা যে মুকলি হৈ আহি সমাজৰ লগত হোৱাত প্ৰতিবাদ কৰিছে কিন্তু তোমালোকৰ দুৰ্নীতিবোৰ সমাজে এতিয়া দেখি আছে গতিকে নিজে লুকাবলৈ চেষ্টা নকৰিবা অপু তই কি কৈছ আৰু কাৰ আগত কৈছ ভালকে ভাবি চাইছনে চাইছো মই পাগল নহয় যে চাল পাল পাত্ৰ ধৰে কথা কোৱা জানো মই যি কৈছো সুস্থ নহ'লে কৈছো অপু তুমি বহাচোন মোবাইল বহা দেখে কথা আছে গৰম গৰম আংকল মোৰ বয়স ইমানো কম নহয় যে ভাল বেয়া বিচাৰ নকৰাকৈ এনেই কম কৰি মই যি কৈছো ভাবি চিন্তাই কৈছো কোন এনে ল'ৰা ছোৱালী আছে যিয়ে মাক বাপেক বিপদত পৰি উদ্ধাৰ পালে বেয়া পায় মোৰ এটা বিপদ হৈছিল তাক উদ্ধাৰ পালো তই ভালহে পাব লাগে ভাল কথাকে কৈছো কিন্তু মই কিয় বেয়া পাইছো সেইটো কথা বাৰু কোৱাচোন কোৱা তুমি কিয় বেয়া পাইছা কোৱাচোন প্ৰণয় বৰ্তমানে এছিয়া চবচে হ'ল কেনেকৈ মই বৰ্তমানে আকৌ পঢ়া শুনা কৰি পৰীক্ষা দিছে চোকা ল'ৰা সেইকাৰণে ষ্টেজ পাইছে তাতেনো কি দুজন ল'ৰাই মেট্ৰিকত তিনিবাৰ ফেইল কৰে ডিগ্ৰীত ফেইল মাৰি মাৰি পাছ কৰে সেইটো ল'ৰা পঢ়া চোকা হ'ব পাৰে নাই সৈন্যখিনিও অতীত আৰু ডকাইতৰো ভৱিষ্যত ৰক্ষাকৰ জানো মানৱিক কিছুমান আছে সেই প্ৰণয় বৰ্তমানক উপলব্ধি কৰিলে যে তেওঁ ভৱিষ্যতে ভালকৈ পঢ়া শুনা কৰিব আৰু এছিএছ ল'ব ঠিক এইদৰে তেওঁ ভালদৰে পঢ়া শুনা কৰিলে আৰু এছিএছ ল'ব এনে কওকচোন তেওঁ বেছি কৰিলে বহুতে এটাও প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ লিখিব নোৱাৰিলে মনে আছে প্ৰণয় নহয় আমাৰ ঘৰলৈ এতিয়া 4-5 বছৰ কিয় আহিছিল এনেই আহিছে মানুহে মানুহৰ ঘৰলৈ নাহিব নেকি যেনেকে মই তোমালোকৰ ঘৰলৈ আহোঁ আহে মানুহৰ ঘৰলৈ মানুহ আহে কিন্তু প্ৰণয় আহি সেইটো কথা যি কৰিছিল সেই সকলোবোৰ কথা চিচিটিভি এটা বন্দী আছে ই দেখোন আমাৰ সকলো কথাই জানে হয় মই সকলো কথা জানো গতিকে মোক ক'বলৈ চেষ্টা নকৰাকৈ ভাল তুমি সেইটো কাম কৰা
মিছা কথা কোৱাৰ পিছতো তুমি মোক চলাই কৈছা না তাৰমানে তুমি যে ভুল কৰিছা সেইটো ভাবি নকৰি মোক দমন কৰি আছা মায়াবী তোৰ মূৰত এইটো কোনে সোমালে যিদিনা মই গম পাম যে অমুকাই তোক মোৰ বিৰুদ্ধে উচতাইছে উঠি দিছে মই বুজাই দেউতা ৰবা তুমি এনেকুৱা কাম কৰা কিয় তোমাৰ অকণ বেয়া লাগে দুনিয়াখন দেখা নাই বাবেই তই এই প্ৰশ্নটো মোক সুধিছ আজি যদি মই টকা উপাৰ্জন কৰিব নোৱাৰিলোহেঁতেন তেতিয়াহ'লে তই মাছে মঙহে এডাল খাই হাজাৰ হাজাৰ লোকে পেঞ্চন দিব নোৱাৰিলেহেঁতেন মাৰে তোৰ মাৰে ঘৰতে ইমান দামী দামী মেখেলা চাদৰ পিন্ধিব নোৱাৰিলেহেঁতেন মই যদি টকা উপাৰ্জন কৰিব নোৱাৰিলোহেঁতেন তেন্তে মাৰে তিনি ইমান ডাঙৰ চেইন পিন্ধিব নোৱাৰিলেহেঁতেন মই যদি টকা নোৱাৰিলোহেঁতেন তেতিয়াহ'লে এই বিশাল অট্টালিকা নাথাকে তই জুপুৰি ঘৰত থাকিব লাগিলেহেঁতেন বাস্তৱলৈ চকুতে বাস্তৱলৈ চকুতে কি হৈছে কওকচোন ইমান তৰ্ক বিতৰ্ক তোমাৰ মৰমৰ কলিজাক বুজাই দিয়া যাতে সি ভৱিষ্যতলৈ দেউতাকৰ যুক্তই কথা নকৰে সমাজ সংস্কাৰক হ'ব নালাগে আগে দুটামান টকা কেনেকৈ উপাৰ্জন কৰিব পাৰে তাৰে চিন্তা কৰক তেতিয়াহে বুজিব টকাৰ প্ৰয়োজন কিমান নীতি শিক্ষাৰে পেট পূৰণ হয়নে এই টকাৰে কিনা খাদ্য বস্তুৰে তোমাৰ কলিজাৰ ব্যৱহাৰত মন্ত্ৰী মহোদয় সন্মানিত হৈ How?
নেহা আজি ভাল চোৱা ব্ৰেকআপ হোৱা মানে ল'ৰা ছোৱালীজনী কোনোবাই বেয়া পাব নুবুজায় কেতিয়াবা পঢ়িব বাধা কৰে মাষ্টৰৰ ছোৱালী হ'লেও তাই গাম্ভীৰ্যই বেলেগ গাঁওখনত তাইৰ দৰে ছোৱালী পাবলৈ নাই মোৰটোৱে বহা হৈ গ'ল বন্ধুসকল যোৱাকালি নেহাক লগ পাওঁতে তাইতো অভিজ্ঞতা কিবা আছিল নেকি দীপে মই এনেহে কৈছিলোঁ তাই পিছে ইয়ালৈ হঠাৎ আহিব নেকি এতিয়া তোৰ ময়ো মিছাহে মাতিছিলোঁ আচলতে তাক দাদা বদল এদিন আমাৰ বেছ হৈছে আৰু এটা কথা তাই যে বলে কাৰণটো গম পালে তাইও একো কৰিব নোৱাৰে আমি যদি তাহাঁতক সবাই বিলন কৰাই দিব পাৰোঁ আমাৰ কাম হৈ যাব কিন্তু অ'কে তেন্তে আমি নেহাক লগ ধৰোঁ দীপে পাৰিবিনে আৰে কিয় নোৱাৰে আৰু নোৱাৰিলো পাৰিবই লাগিব তেন্তে নেহাক লগ ধৰা যাওঁ বল বল মই পিছে দিব পাৰো কিন্তু
আমাৰ সম্পৰ্কটো আগবাঢ়িব পাৰে
এতিয়া হট আৰু নেতা অপুৰ ব্যক্তিত্ব লৈ প্ৰণয়ৰ ব্যক্তিত্বৰ মাজত
ডাঙৰ কথা হ'ল নহয় পইচা নেহাৰ বিয়া দিছে কি কোনোবা হেনো এছিয়াছ অফিচাৰৰ লগত এতিয়া আমাৰ কি হ'ব বে চালা আমাৰ চব দেখোন প্লেনিং বৰবাদ ফেল হোৱাট তাই তাৰমানে আপোনাক সঁচাকৈ মাতিছিলে থেৰি এনেও তাই য'তে বিয়া হয় হওক তাতে আমাৰ ক'বলগীয়া একো নাই কিন্তু তাই যদি অপুৰ সৈতে বিয়া নহয় তেন্তে আমাৰ চেনেল নেটৰ কি হ'ব ঐ আমাৰ খবৰ সঁচাকৈ দিবা ঐ নেহাক বিয়া কৰিব হ'ল ল'ৰাজনক অপুৰ কথা কৈ বিয়াখন ভাঙি পেলাও কি কথা কি ফালতু বে বিয়া ঠিক হোৱা বুলি খবৰ পাইছ নে চাবলৈহে আহিছে আৰে বিয়া ঠিক হ'বলৈতো খবৰ পাইছো ন ঐ আছো না আগতে বহিলো বিয়া আছো ৰচোন ৰ আগতে খবৰটো পাক্কা কৰি লচোন তাৰ পিছত ভাবিম দে কি কৰিব পাৰি কিন্তু এটা কথা ই জিতেনে নেহাৰ বিয়া লগা আনিয়াতো বয়া দিয়া নাই ভাবচোন একবাৰ এই নেহাৰ যদি বেলেগৰ লগত বিয়া হৈ যায় এই অপুনা কি কেনেকৈ হ'ল লগ দৰকাৰ আৰু কি যদি আমাক লগে দৰকাৰ নাহে আমাৰ চাকৰি কি হ'ব ভাবছা না নাই নেহাৰ বিয়া ভাঙলি আমাৰ পাত নহে নহয় একদম নহয় কিয় জানা না বিয়াটো হৰপুৰি হৈ থাকিব লাগে অপুৰ লগত বিয়া হ'ব কি আছে একে সংসাৰ দাদা এটা বেলেগ নাই নহয় হেল্ল' হেল্ল' ফ্ৰেণ্ড হেল্ল' কি খবৰ অঁ হেল্ল' এই আহক আহক নাই কিয় নাই আপুনি তাতে আহিলে যে নাজানো নহ'লে বয়াজন নহয় জানো গতিকে আহি গ'লো আছে নেকি অঁ তাৰ হ'ল অলপ এইবাৰ বোলে APSC সোনকালে মাতিব আপুনি জানেনে নাজানো আপোনালোকে দিব নেকি হয় আমি আটাইকেইজনেই দিম দিয়ক দিয়ক ভালদৰে পঢ়া শুনা কৰি দিয়ক দেখা নাই নে মই ঘৰত ধান নহয় কাৰণে এছিয়াছ অফিচাৰ হ'ব পৰা নাই এছিয়াছটো বাদেই সৰু চাকৰি ল'ব পাৰে আপনি এনে কৈছি দিয়কচোন আপোনাৰ দেউতা APSC চেয়াৰমেন তাৰ পাছতো যদি আপুনি এতিয়া হয় আমি আৰু কি কৰিম বেয়া পালে নেকি নাই বেয়া কিয় পাম ভাবিছোঁ কি কি হ'ল মানুহবোৰে ভাবে যে APSC চেয়াৰমেনে চাকৰি ইচ্ছা কৰি দিব পাৰে অতো হে অপেন চিক্ৰেট সকলোৱে জানে ঠিকেই কৈছে কিন্তু কি জানেনে APSC মেধামকে চাকৰি ল'ব লাগিলে টকা দিব লাগে আৰু টকা থাকিলেও চাকৰি নহ'ব পাৰে তাৰ পৰা লাগিব দুটা বস্তু কি কি দুটা বস্তু অঁ প্ৰথমে টকা থাকিব লাগিব আৰু দ্বিতীয়তে এটা মন থাকিব লাগিব লেতেৰা মন কি লেতেৰা মন চেনেল চাকৰি লৈ মিলামিলি চাকৰি পোৱা বুলি মিছা মনা এটা মন আজিকালিতো চব তেনেকুৱাই হয় ঠিকেই কৈছে যে মোৰ দেউতা APSC চেয়াৰমেন গতিকে দেউতাৰ মোক ঘৰতে এছিয়াছ অফিচাৰ বনাই দিব পাৰে কিন্তু মোৰ দ্বিতীয় বস্তু নাই মই লাজ পাওঁ তেনেকৈ চাকৰি পোৱাতকৈ বেকাৰ হৈ থকাতে সন্মানীয় মানে আপোনাক সঁচা কথাটো কওঁনে আমি ভাবিছিলোঁ আপোনাৰ যোগেদি APSC চেনেলটো ল'ম কিন্তু আপুনি দেখোন আমাৰ হাত চেঁচা পানী ঢালি দিলে আৰু এইকাৰণে চাগে নেহাই অৱদান দিলে সেইকাৰণে চাগে আছে মোৰ লগত এনেকুৱা চাকৰি বন্ধুত্ব বান্ধৱ মই এটা কথা
কিন্তু আমি ক'ত পাম তাতো হে ফিটিংটো হ'বই লাগিব বাবা বন্ধু যদিহে আমি সকলোকে সুবিধা দিব পাৰোঁ তেন্তে এইটো পামেই আৰু লগতে এইটো কওঁ যে যদিহে পঢ়া কৰি তেন্তে একেই পাছ কৰিব মই কথা দিছোঁ টেনটেচন আমি যোনটোকে বেলেগ কৰিব পাৰোঁ কি কওঁ হয় ময়ো লগতে থাকিম সঁচানে 100% তেতিয়াহ'লে কাইলৈৰ পৰা আমি তাকে কৰোঁ লণ্ডনলৈ আগবাঢ়ো মই মানুহটা কথা এটা সুধিব গৈছিলোঁ আমি চলি গিলা পাম না চাব পাব এইখন আচলতে ল'ৰা ছোৱালী বুলি কোনো কথা নাই মেধাৱী সকলোৱে পাব তেন্তে আমি কাইলৈ আমি আবেদন কৰোঁ যদি আমি কাইলৈ আবেদন কৰিব পাৰোঁ তেন্তে নেক্সট উইকত আপোনালোকৰ চেকন হ'বই আপুনি এটা কাম কৰিব আপুনি গোটেই সেই ডকুমেণ্টছ ৰেডি কৰি ৰাখিব মই কাইলৈ ৰাতিপুৱা ইয়ালৈ আহিম মই ইয়াৰ পৰা আমি আগত হ'ব বাৰু তেতিয়া আহিছোঁ ঠিক আছে গৈ আছোঁ দিয়া অৱশ্যে নিউজ এজেন্সিৰ সাংবাদিক এগৰাকীয়ে অলপ আগতে এইখিনিতে দেখিছিলোঁ
মই ইয়াত মই মানে একেবাৰে লগত আহিছিলোঁ ৰ'বা চিনাকি কৰি দিছোঁ শুনিছেনে হা কোৱা আৰু এটা হৈছে প্ৰণয় বৰদলৈ প্ৰণৱ আপুনি এনে কাম কৰিছে যে তেওঁ মোক চিনি পাই নাপায় দাচোন মানে কি হৈছে ময়ো চিনি পাওঁ চিনি পোৱা তেওঁৰ নাম প্ৰণয় বৰদলৈ আমাৰ চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী অবিনাশ বৰদলৈৰ আত্মীয় সন্তান আপুনি এইবাৰ হৈছে নহয়নে বৰদলৈ হয় যদি আপোনালোকে এজনে আনজনক চিনিয়ে পায় তেনেহ'লে ভালদৰে কথা নাপাতো কিয় ইয়াত তোমাৰ ওচৰত মোৰ সৈতে কথা পাতিব সাহস কৰিব নোৱাৰে নাই কাৰণ চৰিত্ৰ হ'লে দেখুওৱা যে গোটেই ঠাইতে বিস্তাৰ কৰে কি কৈ আছা মই একো বুজিব পৰা নাই প্লিজ মোক শুনা কৰিব প্লিজ ইয়াৰ UPSC পৰীক্ষা ক্ষেত্ৰৰ প্ৰশ্নোত্তৰ শুদ্ধকৈ লিখিব নাছিল নেকি মোৰ দেউতা লগত 50 টকা ঘোষ দি UPSC পাছ কৰিছিল দেউতা নতুন চৰকাৰৰ বহি বেলেগৰ হতুৱাই প্ৰশ্নটো লিখাই দিছিল আৰু সেইবোৰ নিজে চাইছে নেকি পৰীক্ষা পাছ কৰা দেখাইছে বুজাই হয়নে নহয় হয়নে প্ৰণয় মই যি সুধিছোঁ তাৰ উত্তৰ দিয়ক মিষ্টাৰ প্ৰণয় বৰদলৈ মই যি সুধিছোঁ তাৰ উত্তৰ দিয়ক হয় ছি যেতিয়া আমাৰ ঘৰলৈ মোক চাবলৈ যায় তেতিয়া কি কৈছে জানা মোক তেওঁ হেনো সৰুৰে পৰা পঢ়াত বিৰাট ভাল আছিল নিজৰ পৰিশ্ৰম আৰু মেধাৰে তেওঁ হেনো UPSC পৰীক্ষাত উত্তীৰ্ণ হৈ ACS অফিচাৰ হৈছিল নিৰ্লজ্জ ঠগ প্ৰপঞ্চক পিছলীয়া যি পইচা মাত্ৰ বিচাৰি কিন্তু তেওঁ তাতকৈ ডাঙৰ কামতে কৰি আছিল তোমাৰ সৈতে ইয়া প্ৰেম নিবেদন কৰিছে ডাঙৰ কাম কি ডাঙৰ কাম সেই প্ৰণয়ৰ সমস্ত কুকৰ্মৰ প্ৰমাণ মোৰ হাতত আছিল আৰু সেই কথা গম পাই তেওঁ মোক হত্যা ভাবি কিনিছিল কি মই হেনো প্ৰমাণবোৰ নষ্ট কৰিব লাগে দেউতা ময়ো সকলো প্ৰমাণ ধাৰ দিম আৰু সেই কথা সেই প্ৰণয়ে গম পাইছিল কিয়নো দেউতা হাতৰ প্ৰমাণবোৰ নিবলৈ প্ৰণয়ে আহিছিল প্ৰণয়ে দেউতাক থেংক ইউ দি 120 পাৰ্টা দিয়ে কাৰণ দেউতাই পাণ খাই খুব ভাল পাইছে পাণখন খোৱাৰ কিছু সময় পাছত দেউতা ধৰি পৰিলে আৰু দেউতাৰ মৃত্যু হ'ল হস্পিটেলৰ লগত গম পোৱা গ'ল যে পাণৰ লগত কিবা বিভক্ত দ্ৰব্য মিহলোৱা আছিল মিষ্টাৰ প্ৰণয় Mr. Pranay Bordoloi, you are under arrest. দৰ্শকসকল আপোনালোকে প্ৰত্যক্ষ কৰিছে যে পুলিচ চলোৱাৰ আগতে মিষ্টাৰ প্ৰণয় বৰদলৈ এৰেষ্ট কৰা এইখিনি আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে দেউতাৰ মৃত্যুৰ পাছতে প্ৰণয়ে সমস্ত কুকৰ্মৰ প্ৰমাণ মানে তেওঁ কেনেকৈ UPSC পাছ কৰিছিল সেইবোৰ তথ্য সহায়ত দেশত দি আহিছিল গতিকে তেনেজন ব্যক্তিয়ে মোক হত্যা কৰাৰ চেষ্টা কৰিব এই সমস্ত দেশে জড়িত আছে চৰকাৰৰ মন্ত্ৰী